আজি মই অহাও ইয়াত বেছি দিন নাই হোৱা, 3 বছৰ হৈ আছে। 3 বছৰৰ পৰা মই এইটো অৱস্থাই দেখি আছোঁ। কোনে কৰিলে এইটো অৱস্থা? ইমান কদৰ্য ৰূপ কেনেধৰণে এতিয়া বাহিৰৰ পৰা ইয়াত ITI ল'ৰা ছোৱালী কেনেকৈ পঢ়িবলৈ আহিব? আপোনালোকেতো কৰ্তৃপক্ষ হিচাপে দায়িত্ব আছে ইয়াত। গৰু গোহালিতকৈ সাংঘাতিক বেছি বেয়া হৈ আছে। সেইটো হয়, কিন্তু কথা হ'ল কি, সেই বস্তুটো ধৰক মই 3 বছৰে আহিছোঁ। মই তেতিয়াৰ পৰা মই কোনো দায়িত্বত নাছিলোঁৱেই। মই ইলেক্ট্ৰিচিয়ানৰ মাষ্টৰহে আচলতে। মোৰ দায়িত্ব অকল ইলেক্ট্ৰিচিয়ান ক্লাছ কৰা। কিন্তু আমাৰ ইয়াত চুপাৰিণ্টেণ্ডেণ্ট নথকাৰ কাৰণে ধৰক 4টা ITI চাৰ্জত আছিলে। তেওঁ ইয়াত নাথাকে, কেতিয়াবা ডিফুত, কেতিয়াবা হাফলং, তেনেকৈ অহা যোৱা কৰি থাকে। হোষ্টেলটো কাৰ দায়িত্বত থাকে? হোষ্টেলত বৰ্তমান কাৰো দায়িত্বতে নাই, তেনেকৈ পৰি আছে। আগৰ আমাৰ ছুপাৰভাইজাৰ আছিলে, তেওঁৰ হাতত আছিলে। ছুপাৰভাইজাৰ আমাৰ IC জন আছিলে আগত, কংগ্ৰেছৰ কলেজত, তেওঁৰ হাতত আছিলে। তাৰপৰা তেওঁতো ইয়াৰ পৰা গুচি গ'লগৈ যোৰহাটৰ পৰা এতিয়া গুৱাহাটীত। এতিয়া হোষ্টেল এপ্লাই কৰিলে ক'ত থাকিব ল'ৰা ছোৱালী, কেনেকৈ থাকিব? এতিয়াতো ৰিপেয়াৰ নকৰালৈকেতো সম্ভৱ নহয় থকাটো। সেইটো ডিপাৰ্টমেণ্টে কেনেকৈ কি ধৰণে কৰে আমিও বুজি নাপাওঁ সেইটো ধৰক। আৰু মই ইয়াত অহাৰ আগেয়ে এইখিনি বনোৱা গোটেই। থাকিব পৰা অৱস্থাত কিয় নাই? সেই বস্তুটো এতিয়া আমাৰ চুপাৰিণ্টেণ্ডেণ্টে গম পাব আৰু তেওঁলোকে কেনেকৈ কি ধৰণে কৰিব পাৰে তেওঁলোকে জানিব। আমি মাত্ৰ আমি IC হিচাপে থাকোঁহে ধৰক, গোটেই পাৱাৰ তেওঁলোকৰ হাতত থাকে। চাওক, যিহেতু ধনশী ITI এটা মুৰব্বী থাকিব, চুপাৰিণ্টেণ্ডেণ্ট থাকে, তেওঁ অবিহনে ইয়াত কোনো এটা বস্তু লৰচৰ হ'ব নোৱাৰে। কিন্তু তেওঁ থকা অৱস্থাত কেনেধৰণে এই যি আমাৰ বয়জ হোষ্টেল এনেধৰণে জৰাজীৰ্ণ এক অৱস্থা পালেহি, তাৰ বাবে কিন্তু তেওঁকে আমি প্ৰশ্ন সুধিব লাগিব। কাৰণ তেওঁ মুৰব্বী, তেওঁ দায়িত্বত আছে। তেওঁ যদি দায়হৰা মন্তব্য দিয়ে আমি তেতিয়াহ'লে সেই প্ৰশ্ন আমি কাক সুধিম? আৰু ইয়াত আমি জনামতে 2021 চনতে ছাত্ৰ ছাত্ৰী 2021 চনৰ আগত ছাত্ৰ ছাত্ৰী আছিল, কিন্তু তাৰ পাছৰ পৰা আজি তাৰিখলৈকে কিন্তু কোনো ছাত্ৰ ছাত্ৰীয়ে ইয়াত থাকি কিন্তু এই ধনশী ITIত কিন্তু তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পৰা নাই। আপোনালোকে দেখিছে নিজে যে যেনেধৰণে দৰ্জা খিৰিকী নাই, ফেনৰ সুবিধা নাই, কাৰেণ্টৰ সুবিধা নাই, পানীৰ সুবিধা নাই, তাত ৰুমত ভেঁকুৰ উঠি আহিছে ৱালৰ পৰা। এনেধৰণৰ পৰিৱেশত কিন্তু ছাত্ৰ ছাত্ৰী কেনেধৰণে তেওঁলোকে ইয়াত থাকি ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰিব, সেইটো এটা বিচাৰ্য বিষয়। সেইবাবে আমি ধনশী ITI যিসকল মুৰব্বী আছে আৰু আমি ধনশী প্ৰশাসনকো আমি দাবী উত্থাপন কৰিছোঁ, স্থানীয় বিধায়কজনকো আমি দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।